ইমান সংঘাতৰ কাহিনী আৰু বলিউডত দেখা নাযাব। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ সংবাদ যশ ৰাজ ফিল্মছৰ স্পাই ইউনিভাৰ্ছ মানে পাঠান, টাইগাৰ আৰু ৱাৰৰ দৰে ব্লকবাষ্টাৰ ছবি হ'ব। এইবোৰেই দৰ্শকৰ মনত এক বিশেষ স্থান দখল কৰিছে। কিন্তু এতিয়া সময় আহিছে নতুন দিশ বিচৰাৰ। সূত্ৰৰ মতে, এইবাৰ যশ ৰাজ ফিল্মছৰ নতুন ছবিসমূহত পাকিস্তানত কেন্দ্ৰ কৰি কাহিনী ৰচনা কৰা নহ'ব। অৰ্থাৎ টাইগাৰ 3 বা যোদ্ধাৰ দৰে গল্প য'ত ভাৰতীয় বীৰে পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে যুদ্ধ কৰে, এই ধাৰাৰ অৱসান ঘটিবই যেন। দৰ্শকৰ এক অংশ বহু দিন ধৰি অভিযোগ কৰি আছিল একেটা ধৰণৰ কাহিনী, একেধৰণৰ সংকট। আপুনি ভাবি চাওকচোন, যেতিয়া ভাৰতীয় চোৰাংচোৱাই পাকিস্তানী নেতাৰ প্ৰাণ ৰক্ষা কৰে, কিছুমান দৰ্শকৰ মনত কিমান দ্বন্দ্ব উদ্ভৱ হয়। এইবাৰ ৱাৰ 2, আলফা আৰু পাঠান 2 কাহিনীৰ ক্ষেত্ৰত সম্পূৰ্ণ নতুন পৰিকল্পনালৈ আগবাঢ়িছে। শত্ৰু হয়তো আন দেশৰ পৰা আহিব, নহয়তো ভাৰতৰ ভিতৰতেই দেখা যাব এক ভয়ংকৰ ষড়যন্ত্ৰ। বলিউডে এতিয়া চেষ্টা কৰিছে পুনৰাবৃত্তিৰ পৰা মুক্তি পাবলৈ আৰু দৰ্শকক দিবলৈ এটা নতুন থ্ৰিল, নতুন ৰোমাঞ্চ। এতিয়া প্ৰশ্ন, এই নতুন দিশেই কিমান প্ৰভাৱ পেলাব আৰু দৰ্শকে কি তাক আদৰি ল'বনে? আপোনালোকৰ মতামত জানিবলৈ আগ্ৰহী। লগতে থাকক অগ্ৰভাগত জানিবলৈ চাওক বলিউডৰ আগন্তুক বিশ্ব। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।